হেল্ল' বন্ধু বান্ধৱীসকল, এয়া মোৰ বাৰীখন। এয়া মই আলু খেতি কৰিছোঁ। এয়া আলু দেখিছেনে, ইমান ধুনীয়া হৈছে। একদম ডাঙৰ ডাঙৰ অসমীয়া আলু দিছোঁ, জোপোহা জোপোহা হৈ গৈছে। ইয়াৰ মাজে মাজে খুতৰা শাক ওলাইছে। আমি আলু খেতি নিজে ঘৰতে কৰোঁ, খাব জোখাৰে ঘৰতে কৰি লওঁ। ইয়াত আমি গোবৰ সাৰ দিওঁ আৰু তাৰ বাদে বেলেগ সাৰ আমি একো প্ৰয়োগ নকৰোঁ। দুবাৰ কোৰ মাৰি দিয়া হৈ গ'ল। মাঘৰ বিহুৰ পিছত আমি খান্দিব পৰা হৈ যাব আলু। তাৰ মাজে মাজে আমি ৰঙালাও দিছোঁ। ৰঙালাও মই কেনেকৈ দিছোঁ, মাজত গাঁত খান্দি লৈ পেলাই গোবৰ দি গুটি দি দিছোঁ। দেখিছেনে ইমান জোপোহা হৈছে। এই মাজে মাজে মানে ঠাই ঠাই এই দিছোঁ, তেতিয়া বগাব পাৰে। চেহেৰাটো বহুত মৰম লগা হৈছে। অকণমান বৰষুণ পাব লাগিছিলে। আৰু মাজে মাজে এইবোৰ দেখিছেনে খুতৰা শাক, গোবৰ পাই পেলাই খুতৰা শাক ইমান ওলাইছে। মই বৰ ভাল পাওঁ খুতৰা শাক খাই। এইজোপা এতিয়া বগাবই আৰু গোবৰ দিয়াৰ কাৰণে চেহেৰাটো ধুনীয়া হৈছে। এইবোৰ দেখিছে নেমু, পকা নেমু বাৰীত পকি গৈছেগৈ। এইবোৰ নেমুৰ আচাৰ বনাম বুলি ভাবি আছোঁ, বনাবলৈ টাইমেই পোৱা নাইকিয়া। পকি আছে, একদম জৰা নেমু নিচিনা হ'ব। বহুত ডাঙৰ ডাঙৰ, গোবৰ সাৰ পাইছেতো বহুত ডাঙৰ হৈ গৈছে। একদম পকি গৈছে গোটেইখিনি। দেখিয়ে ভাল লাগি গৈছে, খাওঁ খাওঁ লাগি যায়। ইমান ধুনীয়া হৈছে দেখিবলৈ। নেমু টেঙাটো খাব লাগে, ফেটছৰ কাৰণে বহুত ভাল। মোৰতো ৰাতিপুৱা প্ৰতিটো সাজতে মোৰ নেমু লাগেই। এয়া তাৰ মাজে মাজে খুতৰা হৈছে। খুতৰা শাক ভৰি দিব নোৱাৰাকৈ হৈছে, ইমান খুতৰা গজিছে। আপোনাৰ গোবৰ পালে, পোৱাৰ পাছত খুতৰা শাকে নধৰা হৈছে। খুতৰা শাক বইল কৰি খাই মই বৰ ভাল পাওঁ, আৰু মাছৰ লগতো খাই ভাল পাওঁ। বেছি খালে গা বিষ হয় বুলি কয়, সেইকাৰণে বেছি নাখাওঁ। খুব বেছি 2-3 দিনৰ মূৰে এসাঁজ খাওঁ। এনে খুতৰা শাকটো খাই এনেও ভাল পাওঁ। সেউজীয়া পাচলি খাব লাগে মানুহে।